হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে। আজি গ্ৰেজুৱেট টিচাৰ ৰিজাল্ট দিছে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ। যিসকলে পাছ কৰিছে সকলোলৈ কংগ্ৰেচুলেশ্যন জনাইছোঁ। আৰু যিসকলৰ 1-2 নম্বৰ কাৰণে থাকি গৈছে বা বেয়া হৈছে বা পাছ কৰা নাই, তেওঁলোকক ডিম'টিভেট নহয়, আকৌ নেক্সট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক, ভাল হ'ব। এতিয়া মই পষ্ট গ্ৰেজুৱেট টিচাৰ পাছ কৰিছিলোঁ মেথছত। মোৰ ভেৰিফিকেশ্যন আছিলে ডিব্ৰুগড়ত। গতিকে ভাবিলোঁ এতিয়া যিহেতু আপোনালোক সকলো পাছ কৰিছে, ভেৰিফিকেশ্যন প্ৰচেছটোনো কেনেকৈ হ'ব তাক লৈ অলপ ভাবিব পাৰে। গতিকে ভাবিছোঁ মই সেইদিনা ভেৰিফিকেশ্যন প্ৰচেছটো মোৰ আছিলে 6 জুনত। কি হৈছিল তাকে ফটো দুখনমান আৰু ক্লিপ দুটামান লগাই অলপ কৈ দিওঁ বুলি ভাবিছিলোঁ। তাত ভেৰিফিকেশ্যন প্ৰচেছ কৰিবলৈ কি আছিলে, গোটেই যিমান ডকুমেণ্টছ আছিলে সকলো লৈ গৈছিলোঁ। ধৰি লওক মেট্ৰিকৰ এডমিট আৰু চাৰ্টিফিকেট বা মাৰ্কশ্বিট, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, ডিগ্ৰীৰ মাৰ্কশ্বিট অল চেমৰ আৰু চাৰ্টিফিকেট, মাষ্টাৰ ডিগ্ৰীৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, BEdৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, তাৰপিছত ইভাগে এক্সট্ৰাকৈ কাষ্ট, আধাৰ, এমপ্লয়মেণ্ট এক্সচেঞ্জৰখন কাৰ্ডখন, বাকী যিখন এপ্লিকেশ্যন আছিলে এপ্লিকেশ্যন ফৰ্ম তাৰ কপি এটা নিছিলোঁ, এডমিট কাৰ্ডখন নিছিলোঁ, ৰিজাল্ট শ্বীটখন নিছিলোঁ, আকৌ NOC নিছিলোঁ যিহেতু মই এমপ্লয়ড আছিলোঁ। সেই গোটেইখিনিয়ে 2টা কপি জেৰক্স কৰি নিছিলোঁ। লিখিছিলে এটা কপি বুলি, কিন্তু বেকআপ লাগিব বুলি আৰু এটা কপি লৈ গৈছিলোঁ। আৰু 2টা কপি জেৰক্স নিয়াৰ কাৰণে ভাল হ'ল, মোক তাত 2টা কপিয়ে খুজিলে। তাত গোটেইখিনিতে নিজৰ ছেল্ফ এটেষ্টেড, নিজে চহী মাৰি তলত ডেট লিখি সকলোৱে চব ৰেডি কৰি নিব, তেতিয়া প্ৰচেছটো স্মুথলি গুচি যাব। যিখিনি জেৰক্স কপি নিব ধুনীয়াকৈ ষ্টেবল মাৰি চিৰিয়েল ৱাইজ সজাই নিব, আৰু তাত সকলোৱে নিজৰ চহীটো মাৰি তাত ডেটটো লিখি চব ৰেডি কৰি ৰাখিব বস্তুখিনি। ফটো নিছিলোঁ 2 কপি, ফটোটো চহী আৰু চাইন মাৰি দিব। তাত গৈ প্ৰথম কি হৈছিলে, আমাৰ ডিব্ৰুগড়ৰ জোনৰ কথা কৈছোঁ। ডিব্ৰুগড় পোনে পাওঁতে তাত বাহিৰত ৰেজিষ্টাৰ এখন আছিলে, মোৰ আবেলি চিফ্ট পৰিছিলে। ৰেজিষ্টাৰখনত প্ৰথমতে গৈ নাম লিখি লৈছিলোঁ, 17 নম্বৰত লিখিছিলোঁ মোৰ নামটো। গতিকে লিখি লৈ বহি আছিলোঁ। আমাৰ 3:30 মান বজাৰ পৰা আৰম্ভ হৈছিলে। তাত তেনেদৰে দেখিছে ইয়াত চকী আগফালে টেবুলখিনিত ভেৰিফিকেশ্যন হৈ আছিলে। আমাক এনেকৈ চকী পাৰি দিছিলে বহিবলৈ। 60জন নে 65জন আছিলোঁ আমি। তেনেকৈ নাম যেনেকৈ লিখিছিলোঁ সেইটো ষ্টাইললৈ কুপন দিছিলে আমাক। মোৰ 17 নম্বৰত পৰিছিলে। তেনেকৈ ভাগে ভাগে আমাক 6টা লাইন কৰি বহাই দিছিলে। বহাই মেলি একেবাৰে 6জনকৈ মাতি মেলি ভেৰিফিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈছিলে। ভেৰিফিকেশ্যনৰ প্ৰচেছবোৰ ঠিকেই আছে, চব ভালকৈ চাই যাব, চব সকলো ঠিকেই আছে। মাৰ্কশ্বিটবিলাক টেলি কৰি চাইছে মিলিছেনে নাই চব সকলো। আৰু মই যিহেতু জেনেৰেল কাট অফতে ওলাইছিলে, গতিকে মোৰ NCLখন নাচালে। কিন্তু যিসকলে OBCত পাছ কৰিছে তেওঁলোকক NCLখন খুজিছে। আৰু যদি NCL জমা দিব পৰা নাই তেতিয়াহ'লে NCL নট ছাবমিটেড বুলি এপ্লিকেশ্যন ফৰ্ম যিখন লাষ্টত একনলেজমেণ্ট ফৰ্মত লিখি দিছে কলমেৰে। কিন্তু পৰাপক্ষত যিহেতু এতিয়ালৈকে জনাত মই এতিয়া যিটো চাকৰি কৰি আছোঁ সেইটো OBCতে পাছ কৰিছিলোঁ, NCLটো দৰকাৰ হোৱা নাছিলে APSCত। গতিকে মোৰ মতে এইটো চাগে বৰ এটা মেটাৰ নকৰিব NCLখনে, কাৰণ বেলেগ জোনবিলাকততো সেইটো খোজা নাছিলে খবৰ পোৱা মতে। কিন্তু ডিব্ৰুগড় জোনতহে এইটো খুজিছিলে নট ছাবমিটেড বুলি। আৰু এটা কথা হ'ল NOC, যিখিনি অলৰেডি টিচিং জবত কৰি আছে তেওঁলোকৰ NOC আকৌ এপ্লাই কৰিব লাগিব। মই যিহেতু মই বেলেগ ডিপাৰ্টমেণ্ট আছিলোঁ, NOC অলৰেডি উলিয়াই থৈ আজৰি হৈয়ে আছিলোঁ। গতিকে মোৰ একো প্ৰব্লেম নহ'ল সেইটো কথাত। কিন্তু বাকী টিচাৰসকলে যিখিনি NOC নট ছাবমিটেড বুলি লিখি দিছে তেওঁলোকে সকলো লিখিবলগীয়া হৈছে। বাকী প্ৰথমতে ভেৰিফিকেশ্যন কৰাৰ পিছত এই ওপৰৰ যিটো পডিয়াম আছে ষ্টেজলৈ উঠাই ষ্টেজত মাতি তাত একনলেজমেণ্টখন উলিয়াই দিয়ে। সেইখন লৈ আজৰি হোৱাৰ পিছত ইনস্পেক্টৰ অফ স্কুলত তাত চহী মাৰি দিয়ে আৰু চিল মাৰি দিয়ে। তাৰপিছত আপোনাৰ ভেৰিফিকেশ্যন কমপ্লিট। আৰু যদি কিবা খেলিমেলি আছে আৰু কাৰোবাৰ যদি এক্সট্ৰা কাৰিকুলাৰ চাৰ্টিফিকেট আছিলে সেইখন তাত লিখি দিছিলে যে বেক এণ্ড ভেৰিফিকেশ্যনৰ কাৰণে আকৌ পঠোৱা হ'ব। মানে ধৰি লওক ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ এক্সট্ৰা কমিটি বনাই থৈছে চাগে মষ্ট প্ৰবেবলি। তাত বাকী দিনটোৰ কাৰণে সময় উলিয়াই যাব। প্ৰথমতে গৈ তাত ৰেজিষ্টাৰখনৰ নামটো লিখি ৰ'বলগীয়া হ'ব আৰু ভাত পানী খাই যাব বঢ়িয়াকৈ। চব ডকুমেণ্ট জেৰক্স কৰি আপুনি ৰেডি কৰি লৈ যাব, তেতিয়া সোনকালে স্মুথলি হ'ব। আৰু ইমান প্ৰেছাৰ লৈ লোৱাৰ কথা নাই, আৰামত ডকুমেণ্ট ভেৰিফিকেশ্যনটো কৰি আহক। তাৰপিছত নেক্সট লিষ্ট কেতিয়া ওলাব আৰু ধৈৰ্য ধৰক। আৰু নেক্সট লিষ্ট বুলি নহয়, একচুৱেলি কেতিয়া এপইণ্টমেণ্ট আহিব। 10 অক্টোবৰটো দিম বুলি কৈছে, একেলগতে 40,000। 10 অক্টোবৰতে মষ্ট প্ৰবেবলি এপইণ্টমেণ্টটো হ'বগৈ চাগে। কিন্তু এটা কথা অকণমান কনফিউজন আছে। কিছুমানৰ মানে ধৰি লওক মেথছত পাছ কৰিছে, মেথছত নাম আহিছে, আকৌ ছায়েন্সত GT ছায়েন্সতো নাম আহিছে। মানে সেইখিনি মানুহক এতিয়া কি কৰে সেইটো বস্তুহে পাত্তা পোৱা নাই। টাইমত গম পাম আৰু কি হয়। যদি মেথছৰখিনিক অকল মেথছতে দি দিয়ে তেতিয়া আৰু ছেকেণ্ড লিষ্ট এটা ওলোৱাৰ চান্স আছে যেন লাগিছে। ঠিক আছে, থেংক ইউ, অল দ্য বেষ্ট এভৰিৱান।